প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 গ্ৰেড 3 গ্ৰেড 4 তথা আসাম পুলিচ এক্সামৰ বাবে উপযোগীকৈ যুগুত কৰা 30টা এমচিকিউ প্ৰশ্নোত্তৰ লৈ আজিৰ বিষয়বস্তু হৈছে সমাজ বিজ্ঞান। বন্ধুসকল, ভিডিঅ'টোত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু পৰিমাণে সহায়ক হ'ব পাৰে। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নেপাহৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে 1907 খ্ৰীষ্টাব্দত 21 নৱেম্বৰত কলিকতাত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ 22তম অধিৱেশনৰ সভাপতি আছিল। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দাদাভাই নৌৰোজী। বন্ধুসকল, 1907 খ্ৰীষ্টাব্দৰ 21 নৱেম্বৰত কলিকতাত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ সভাপতি আছিল দাদাভাই নৌৰোজী। পৰৱৰ্তী প্ৰশ্নত আছে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোন ঠাইক অভিহিত কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বংগদেশক। বন্ধুসকল, ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি বংগদেশক অভিহিত কৰা হয়। নেক্সট কুৱেশ্যন, শাসন আৰু শোষণ একেলগেই চলাই যোৱা হ'ব কথাষাৰ কোনে কৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লৰ্ড কাৰ্জন। বন্ধুসকল, শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব বুলি লৰ্ড কাৰ্জনে মন্তব্য কৰিছিল। নেক্সট কুৱেশ্যন, কোনজন ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লৰ্ড কাৰ্জন। বন্ধুসকল, লৰ্ড কাৰ্জনৰ শাসনকালত বংগ বিভাজন হৈছিল আৰু এইটো হৈছিল 1905 চনত। নেক্সট কুৱেশ্যন, মুছলিম লীগ স্থাপনৰ নেতৃত্ব বহন কৰা ব্যক্তিগৰাকী হ'ল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নৱাব ছলিমুল্লাহ। বন্ধুসকল, মুছলিম লীগৰ স্থাপনৰ ক্ষেত্ৰত নেতৃত্ব আগবঢ়োৱা ব্যক্তিগৰাকীৰ নাম আছিল নৱাব ছলিমুল্লাহ। নেক্সট কুৱেশ্যন, পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী স্থাপন কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ঢাকাত। বন্ধুসকল, পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী ঢাকাত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভূপেন্দ্ৰনাথ দত্ত। বন্ধুসকল, যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কৰিছিল ভূপেন্দ্ৰনাথ দত্তই। নেক্সট কুৱেশ্যন, অসম নামৰ প্ৰদেশখন গঠন হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰীত। বন্ধুসকল, অসম নামৰ প্ৰদেশখন গঠন হৈছিল 1874 চনৰ 7 ফেব্ৰুৱাৰীত। নেক্সট কুৱেশ্যন, বন্দে মাতৰম সংবাদপত্ৰৰ সম্পাদক আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ঋষি অৰবিন্দ ঘোষ। বন্ধুসকল, বন্দে মাতৰম সংবাদপত্ৰখনৰ সম্পাদক আছিল ঋষি অৰবিন্দ ঘোষ। নেক্সট কুৱেশ্যন, গান্ধীজীয়ে কৰিম কিবা মৰিম শ্লোগানটো কোনটো আন্দোলনৰ সময়ত দিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভাৰত ত্যাগ। বন্ধুসকল, মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলনৰ সময়ত শ্লোগান দিছিল ডো অৰ ডাই, অৰ্থাৎ কৰিম কিম্বা মৰিম। পৰৱৰ্তী প্ৰশ্নত আছে জালিয়ানৱালাবাগ ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পঞ্জাৱ। বন্ধুসকল, জালিয়ানৱালাবাগ পঞ্জাৱত অৱস্থিত। নেক্সট কুৱেশ্যন, দিল্লী চলো আন্দোলনত প্ৰথমে গ্ৰেপ্তাৰ কৰা প্ৰথম সত্যাগ্ৰহকাৰীজনক কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আচাৰ্য বিনোৱা ভাৱে। বন্ধুসকল, দিল্লী চলো আন্দোলনত প্ৰথমতে গ্ৰেপ্তাৰ হোৱা সত্যাগ্ৰহকাৰীজনৰ নাম আছিল আচাৰ্য বিনোৱা ভাৱে। পৰৱৰ্তী প্ৰশ্নত আছে নাগালেণ্ডত হৰ্ণবিল উৎসৱ কেতিয়া পালন কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত
ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডিচেম্বৰ মাহৰ প্ৰথম 10 দিন বন্ধুসকল নাগালেণ্ডত ডিচেম্বৰ মাহৰ প্ৰথম 10টা দিনত হৰ্ণবিল উৎসৱ পালন কৰা হয় নেক্সট কুৱেশ্যন মিজো শব্দৰ অৰ্থ কি অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পাহাৰৰ বাসিন্দা বন্ধুসকল মিজো শব্দৰ অৰ্থ হৈছে পাহাৰৰ বাসিন্দা পৰৱৰ্তী প্ৰশ্ন শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰটো নিৰ্মাণ কাৰ্য কোনে আৰম্ভ কৰিছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ স্বৰ্গদেউ ৰুদ্ৰসিংহ বন্ধুসকল শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰটোৰ কাম আৰম্ভ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই পৰৱৰ্তী প্ৰশ্নত আছে ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জুলাই 1947 অৰ্থাৎ 1947 চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল পৰৱৰ্তী প্ৰশ্নত আছে আজাদ হিন্দ ফৌজৰ জন্ম ক'ত হৈছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জাপান বন্ধুসকল আজাদ হিন্দ ফৌজৰ জন্ম জাপানত হৈছিল পৰৱৰ্তী প্ৰশ্ন 1919 চনৰ 13 এপ্ৰিলত জালিয়ানৱালাবাগৰ হত্যাকাণ্ডত থিতাতে কিমানজন নিহত হৈছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 379 জন বন্ধুসকল 379 1919 চনৰ 13 এপ্ৰিলত জালিয়ানৱালাবাগত যি হত্যাকাণ্ড সংঘটিত হৈছিল তাত সৰ্বমুঠ 379 জন ভাৰতীয় নাগৰিকৰ মৃত্যু হৈছিল পৰৱৰ্তী প্ৰশ্ন কপাহৰ পৰা সূতা উলিয়াই কাপোৰ বোৱা কৌশল তলৰ কোনটো নৃগোষ্ঠীয়ে স্থাপন কৰিছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অষ্ট্ৰিকসকলে বন্ধুসকল কপাহৰ পৰা সূতা উলিয়াই কাপোৰ বোৱা কৌশলটো অষ্ট্ৰিকসকলে সূচনা কৰিছিল পৰৱৰ্তী প্ৰশ্ন ভাৰতবৰ্ষত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্যৰ সংখ্যা কিমান অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 8টা বন্ধুসকল ভাৰতবৰ্ষত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্যৰ সংখ্যা হৈছে 8টা পৰৱৰ্তী প্ৰশ্নত আছে অসমৰ ধ্ৰুপদী নৃত্যবিধৰ নাম কি অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সত্ৰীয়া বন্ধুসকল অসমৰ ধ্ৰুপদী নৃত্যবিধৰ নাম হৈছে সত্ৰীয়া নৃত্য পৰৱৰ্তী প্ৰশ্ন পদ্য গীতা লিখিছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গোবিন্দ মিশ্ৰ বন্ধুসকল গোবিন্দ মিশ্ৰই পদ্য গীতা ৰচনা কৰিছিল পৰৱৰ্তী প্ৰশ্নত আছে তলৰ কোনটো জনজাতিৰ লোক অষ্ট্ৰিক জনগোষ্ঠীৰ লোক অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি খাচী বন্ধুসকল খাচীসকল অষ্ট্ৰিক জনগোষ্ঠীৰ লোক পৰৱৰ্তী প্ৰশ্নত আছে অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰা প্ৰথম আহোম ৰাজকুমাৰজন কোন আছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গোমধৰ কোঁৱৰ বন্ধুসকল অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰা প্ৰথম আহোম ৰাজকুমাৰজনৰ নাম আছিল গোমধৰ কোঁৱৰ পৰৱৰ্তী প্ৰশ্ন ব্ৰিটিছে টিকট কৰ কেতিয়া প্ৰৱৰ্তন কৰিছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1848 চনত বন্ধুসকল 1848 চনত ব্ৰিটিছে টিকট কৰ প্ৰৱৰ্তন কৰিছিল পৰৱৰ্তী প্ৰশ্নত আছে জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ যায় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1835 চনত বন্ধুসকল 1835 চনত জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ গৈছিল পৰৱৰ্তী প্ৰশ্ন ব্ৰিটিছৰ কৰতলীয়া আহোম ৰজাজন কোন আছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পুৰন্দৰ সিংহ বন্ধুসকল ব্ৰিটিছৰ কৰতলীয়া আহোম
ৰজাগৰাকীৰ নাম আছিল পুৰন্দৰ সিংহ। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো চনত ব্ৰিটিছসকলে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1843 চনত। বন্ধুসকল 1843 চনত ব্ৰিটিছসকলে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল। পৰৱৰ্তী প্ৰশ্নত আছে, ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1946 চনৰ মাৰ্চ মাহত। বন্ধুসকল 1946 চনৰ মাৰ্চ মাহত ব্ৰিটিছ চৰকাৰে ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল। বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।